নমস্কাৰ সকলো ভালে আছে নিশ্চয় আজি এটা বিশেষ কথাৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো যে হনুমান চালিসা আপুনি কোনখন পঢ়িব অসমীয়াখন পঢ়িব না নপঢ়িব নে মূলখনে পাঠ কৰিব সেই বিষয়লৈ কথাটো পাতিলম কাৰণ মই আপোনালোকক প্ৰথমতে ক'ব বিচাৰিম যে হনুমান চালিসা আপোনালোকে কি বুলি ভাবে কেইখন বুলি ভাবে হনুমান চালিসা কোন ভাষাত লিখা বুলি ভাবে বা কেইখন হনুমান চালিসা বৰ্তমান আমাৰ সমাজত প্ৰচলিত হৈ আছে বুলি আপুনি ভাবে নিশ্চয় আপুনি জানে যে হনুমান চালিসা এখনেই হনুমান চালিসা লিখিছে সাধু সন্ত গোস্বামী তুলসীদাস এজন মহান মনীষী আছিল তেখেতে নিজৰ কিছু সমস্যাত পৰি হনুমান চালিসা লিখিছিলে আৰু যিখন হনুমান চালিসা আজিও কলি যুগত আমি পাঠ কৰি আছো আমি বুলি নহয় বিশ্বৰ কোটি কোটি জনতাই হনুমান চালিসা পাঠ কৰি আছে এখনে আৰু সেই হনুমান চালিসাখন মই কৈছে লিখিছিলে গোস্বামী তুলসীদাস তেখেতে লিখিছিল অৱধি ভাষাত হনুমান চালিসাখন আছিল এইখন যিখন মই বৰ্তমান পাঠ কৰি আছো সেই পাঠ কৰা হনুমান চালিসাখন মই আপোনালোকক দেখাও যে এইখন হৈছে হনুমান চালিসা ইয়াতে এইখন হৈছে মোৰ ধুনিয়া এখন হনুমান চালিসা আসলে এইখন আপুনি চাওক শ্ৰী হনুমান চালিসা দোহা শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणौ रघुवर विमल जसु जो दायक फल चारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार तार पिছত जिखन मूल हनुमान चालिसा पंक्तिखिनि बा छन्दखिनि चौपाई বুলি কয় जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर राम दूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी कंचन वरण विराज सुबेसा कानन कुंडल कुंचित केसा हाथ वज्र और ध्वजा विराजे कांधे मुंज जनेऊ साजे এইখন হৈছে অৱধি ভাষাৰ যিখন গোস্বামী তুলসীদাসে হনুমান চালিসা লিখিছিল যিখন তেওঁ পাঠ কৰিছিল যিখন আজি কলি যুগত আমাক পাঠ কৰিবলৈ তেওঁ অৱদান দি থৈ গৈছিল যিখন কোটি কোটি জনতাই আজিও পাঠ কৰি আছে কিন্তু অসমখন পৃথক নহয় জানো গতিকে অসমৰ কোনোবা এজন মানুহে হনুমান চালিসাখন অনুবাদ কৰি পেলালে শ্ৰী গুৰু পদ্মস্মৰি মনে মনে কোটিবাৰ প্ৰণামহু গুৰুৰ চৰণে ইতে এই হনুমান চালিসাখন যিখন অসমীয়া হনুমান চালিসা কোনে লিখিছিলে আপুনি যদি জানে যে অসমীয়া অনুবাদ হনুমান চালিসাখন আপুনি মোক এটা যুক্তি দি আছে যে অসমীয়াখন পঢ়িলেও ফল পায় ঠিক আছে ফল পায় মই জানো কিন্তু হনুমান চালিসাখন কোনে লিখিছিলে সেইখনটো আপুনি ক'ব নোৱাৰে যে সেইখন তুলসীদাসে লিখা হনুমান চালিসা কাৰণ তুলসীদাসেতো অসমীয়া নাজানে তেখেতে গোস্বামী তুলসীদাসেতো এখনেই লিখিছিলে হনুমান চালিসা অৱধি ভাষাত তেনেহ'লে আমি জানি বুজি আমি ইমান হনুমান চালিসাৰ ভিডিঅ'বিলাক চাই আছো কিয় আমি ভুলকৈ পাঠ কৰি আছো এটা কথা হয় যে আমি হিন্দী পঢ়িব নাজানো বহুত মানুহে অসমত কাৰণ হিন্দীটো আমি এটা পঢ়িছিলো কাৰণে জানিছিলো কিছুমান লোকে পঢ়া নাই একো ডাঙৰ কথা নহয় হনুমান চালিসা বুলিয়ে নহয় হিন্দী আমি আখৰ চিনি নাপাওঁ কিছুমান লোকে কিছুমানে পায় কিছুমানে পঢ়িছিলে কিছুমানে বেলেগ সাবজেক্ট লৈছিলে নাই পঢ়া সেইটো নিজৰ কথা গতিকে একো ডাঙৰ কথা নহয় কিন্তু এই হনুমান চালিসাখন যদি অসমীয়াত লিখা থাকে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি অসমীয়া লিপিত যদি লিখা থাকে আপুনি পঢ়াত কি বাধাটো আছে কি অসুবিধাটো আছে আপোনাৰ কওকচোন বাৰু যিখন হনুমান চালিসা বজাৰত পোৱা যায় তেনে ধৰণৰ হনুমান চালিসাখন আপুনি বজাৰত কিনিবলৈ পাব ইন্টাৰনেটত পাব মই মাজে সময় পোষ্টবোৰ দি থাকোঁ যে হনুমান চালিসা অসমীয়া লিপিত কোনখন মূল হনুমান চালিসা পাঠ কৰিব কিন্তু আপুনি কৈ আছে যে দুইখনেই শুদ্ধ ঠিক আছে দুইখনেই শুদ্ধ এটা দুইখন মই কৈছো যে দুইখন যদি শুদ্ধ এখন লিখিছিলে সন্ত গোস্বামী তুলসীদাসে সেইখন কোনে লিখিছিলে সেইখনটো কোনো এজন লিখাৰ মানুহ ইতিয়ালৈকে আপুনি উলিয়াব নোৱাৰিলে যে কোনোবা এজনে লিখিছে হয় কোনোবা এজনে অনুবাদ কৰি থৈছে অনুবাদটো আপুনি পঢ়ি আছে মই কৈছো যে অনুবাদটো আপুনি পঢ়ক যদি আপুনি অসমীয়া লিপিত লিখা নাথাকিলেও অসমীয়া লিপিত যদি লিখা থাকে তথাপিও যদি আপুনি পাঠ কৰিব নোৱাৰে হিন্দী উচ্চাৰণ মুখৰ পৰা নোলায় তেনেহলে আপুনি অসমীয়াখন পাঠ কৰক ভগৱানে কৃপা কৰিব ভগৱানে হিন্দী অসমীয়া ইংৰাজী একো বুজি নাপায় তেওঁ কেৱল অন্তৰৰ ভক্তিটোহে জানে কিন্তু আপুনি যদি জানে আপুনি জানি বুজি কিয় ভুল কৰি আছে এতিয়া আমাৰ গুৰুজনা মাধৱদেৱ গুৰুজনাই যি নামঘোষা লিখিছে তেওঁ ব্ৰজাৱলী ভাষাত লিখিছিলে বা তেওঁ যেনে ধৰণে আমি অসমীয়া মানুহে পঢ়িব পৰাকৈ আমাক লিখি থৈ গৈছে আমি অসমীয়া বুজি পাওঁ দেখি পাওঁ চিনি পাওঁ আমি অসমীয়া ব্ৰজাৱলী বুজি পাওঁ আমি নামঘোষা পাঠ কৰিছো কিন্তু যিজন মানুহে অসমৰ লগত সংযুক্ত নাই তেওঁ যদি নামঘোষা এটা পাঠ কৰিব বিচাৰে পঢ়িব বিচাৰে কিনো লিখিছিলে গুৰুজনাই পঢ়িব বিচাৰে ইংৰাজীত অনুবাদ কৰি পঢ়িলে ফল পাব জানো তেওঁতো অসমীয়াখনেই পঢ়িব লাগিব হয়তো তেওঁ অসমীয়া আখৰ চিনি নাপাব পাৰে সেই একেখিনি কথাকে
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, সেইখিনি ইংৰাজীত লিখি দিব মুক্তিত MUKTTI বা তেনেধৰণে TO মুক্তিত নিস্পৃহ NRI তেনেধৰণে আৰু মানে পটককৈ অহা নাই, তেনেধৰণে লিখি ল'ব। গতিকে উচ্চাৰণটো তেওঁ আমাৰ অসমীয়া যি তেওঁ গুৰুজনাই লিখি থৈ গৈছে ব্ৰজাৱলী ভাষাতে তেওঁ ধুনীয়াকৈ পাঠ কৰিব। কিন্তু আমি জানি বুজি কিয়নো ভুল কৰি আছোঁ? এই কথাখিনিকে ক'লে বিভিন্নজনে বিভিন্ন যুক্তি দেখায়। যুক্তিটো যুক্তিসন্মত হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। মই আপোনাক কৈছোঁ যে আপুনি আপোনাৰ এই কথাখিনি কোৱাৰ পিছত আপুনি যি মন যায় আপুনি তাকেই কৰক। আপোনাৰ মানিবলৈ মন আছে কথাটো, আপোনাৰ মানিবলৈ মন নাই, আপুনি নিজৰটোতে লাগি আছে, সেইটো আপোনাৰ নিজৰ কথা, একো বেয়া নাপাওঁ মই। কিন্তু যিটো শুদ্ধ কথাটো যিহেতু প্ৰচাৰ কৰিছোঁ, যিহেতু আপোনালোকক জনাইছোঁ, শুদ্ধ কথাটো জনোৱাটো মোৰতো দায়িত্ব নহয় জানো? গতিকে শুদ্ধ কথাটো জনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে এই ভিডিঅ'টো আনে বুজিব পৰাকৈ শ্বেয়াৰ কৰিব পাৰে, একো ডাঙৰ কথা নহয়। হনুমান চালিচাখন অসমীয়া ভাষাত পোৱা যায়, অসমীয়া আখৰত লিখা পোৱা যাব। মন্দিৰতো তেওঁলোকে দান কৰে, মন্দিৰত পাব, নিজেও কিনিব পাব, বা আমাৰ ফেচবুক পেজতো আমি দি থাকোঁ, তাকো পাব। কিন্তু এটা কথা মই কওঁ, যোৱাকালি এটা AI দ্বাৰা মই শুদ্ধ ভুল বুলি দেখাই দিছিলোঁ, তাত শুদ্ধকণতে কিছুমান ভুল AI কৰিলে, মই পটককৈ নাচালোঁ, নোচোৱাৰ কাৰণে সেই ভুল মানে কথাখিনি একেখিনিয়ে আছিলে, দুটা এটা লাইন তাত নগ'ল, তাকে লৈ বিভিন্নজনে বিভিন্ন কথা কৈ আছে। কিন্তু সেইটো কথা নহয়। শুদ্ধখন যিখন শ্ৰী গুৰু চৰণ সৰোজৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কো ফলেচ্ছাৰি, এইখনহে আচলতে শুদ্ধ। শ্ৰী গুৰু পদ্মস্মৰি মনে মনে কোটিবাৰ প্ৰণামো, গুৰুৰ চৰণ এখন শুদ্ধ নহয়। তথাপি আকৌ কৈছোঁ, আপুনি যদি নাজানে, আপুনি যদি অসমীয়া লিপিত দেখা থাকিলেও আপুনি নোৱাৰিব বুলিয়ে ভাবিছে, আপুনি বয়স হৈছে, আপুনি একেবাৰে হিন্দী উচ্চাৰণ কৰিব নোৱাৰে, অৱধি ভাষা উচ্চাৰণ কৰিব নোৱাৰে, তেনেহ'লে আপুনি অসমীয়াখন কোটিবাৰ প্ৰণামোখনকে পঢ়ক, ভগৱানে কৃপা কৰিব। যদি আপুনি জানি বুজি ভুল নকৰিব, সেইটোহে ক'বলৈ বিচাৰিছোঁ। গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ ডাউটটো ক্লিয়াৰ হৈছে, কোনখন হনুমান চালিচা, কোনখন শুদ্ধ, কোনখন অশুদ্ধ আপুনি বুজি পাইছে। ভালে থাকিব। গৈ আছোঁ ঘৰলৈ বুলি, আহিছিলোঁ শিৱসাগৰলৈ। গতিকে সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। ভালে থাকিব। জয় শ্ৰীৰাম।